ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে আজিৰ দিনটোত বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজ গাঁৱতে লাভ কৰিব সংস্থাপন। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু বৃহৎ মন্তব্য কৰিছে, মেধাৰ ভিত্তিত কিদৰে নিজ গাঁৱতে সংস্থাপন দিব চৰকাৰী কৰ্মচাৰীক এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজ গাঁৱতে এতিয়াৰ পৰা লাভ কৰিব নিযুক্তি। LPME উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থীয়ে নিজ পঞ্চায়ততে লাভ কৰিব চাকৰি। মেধাৰ ভিত্তিত এই নিযুক্তি লাভ কৰিব ৰাজ্যৰ নিবনুৱাই। সকলো সুবিধাৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। সংবাদমেল যোগে বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজ গাঁৱতে লাভ কৰিব নিযুক্তি। LPME উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থীয়ে নিজ পঞ্চায়তৰ অধীনত থকা গাঁৱতে লাভ কৰিব চাকৰি। সকলোৰে সুবিধাৰ্থে ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত লৈছে। আপুনি ঘৰৰ পৰা এতিয়াৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰি কৰিব পাৰিব। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজ গাঁৱতে এতিয়াৰ পৰা নিযুক্তি লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কৈছে LPME উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থীয়ে নিজ পঞ্চায়ততে লাভ কৰিব চাকৰি। আৰু মেধাৰ ভিত্তিত এই নিযুক্তি প্ৰদান কৰিব চৰকাৰে। আৰু কেবিনেট বৈঠক আজিৰ দিনটোত যিহেতু অনুষ্ঠিত হৈছিল, কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰিছিল যিহেতু আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে। LPME উচ্চতৰ মাধ্যমিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এতিয়াৰ পৰা নিজ পঞ্চায়তৰ অধীনৰ গাঁৱতেই লাভ কৰিব চাকৰি। আৰু মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীৰ মন্তব্য যিহেতু আমাৰ হাতত আছে, আমি পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা নতুন সিদ্ধান্ত লৈছো। আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যৰ গাঁৱে ভূঞে শিক্ষানুষ্ঠানসমূহ আছে, বিশেষকৈ কলেজ আছে, LP স্কুল আছে, ME স্কুল আছে। আৰু যেতিয়া আমি চেন্ট্ৰেলাইজ গ্ৰেড 4ৰ পৰীক্ষা পাতো, তেতিয়াহ'লে সাধাৰণতেই আমাৰ গাঁৱত যিজন কৰ্মচাৰী হ'ব লাগে, প্ৰাথমিক বিদ্যালয়খনত, মাধ্যমিক বিদ্যালয়খনত বা হাইস্কুলখনত মেৰিটত কেতিয়াবা বেলেগ জিলাৰ পৰাও ল'ৰা ছোৱালী গৈ পায়। ফলত এটা হাৰ্ট বাৰ্নিং এটা হয় যুৱক যুৱতীসকলৰ মাজত। সেইকাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে LP স্কুল, ME স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, এই তিনিওটা লগত যিমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'ব, সেইখিনি আমি এটা নীতি প্ৰণয়ন কৰিম, যি নীতিৰ জৰিয়তে নিজৰ গাঁওখনৰ পৰাই ল'ব পাৰিব। কিন্তু গাঁৱতো কাক ল'ব পাৰিব? মেৰিটত ল'ব লাগিব, এনেই ল'ব নোৱাৰে। গাঁৱতো মেৰিটতে হ'ব। কিন্তু আমি যিহেতু বহুত সময় দেখা পাওঁ যোগদান কৰিব নিদিয়ে, মানুহৰ মাজত হাৰ্ট বাৰ্নিং হয় যে আমাৰ গাঁৱৰে ME স্কুলখন, নলবাৰী ME স্কুল আৰু বৰপেটাৰ পৰা মানুহ আহিছে, যোৰহাটৰ ME স্কুল, ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জইন কৰিব। অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলো। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছো যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব, যদি LP স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব, হাইস্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব, বা হায়াৰ ছেকেণ্ডেৰী স্কুল হ'লেও গাঁও পঞ্চায়তৰ পৰা হ'ব। এইটো LPৰ পৰা হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে হ'ব। কলেজত আকৌ মেৰিট বেচিছতে হ'ব, বা আন চৰকাৰী পোষ্টবিলাকতো মেৰিট বেচিছত হ'ব। এইটো মেৰিট বেচিছত হ'ব, বা ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব। এইটোৰ ফলত যিবিলাক মানুহৰ, এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয়, মেৰিটেড হয়, কিন্তু সেই গাঁৱৰে হয়, সেইকাৰণে হাৰ্ট বাৰ্নিংটো নাথাকে। আমি এইবাৰ এটা সিদ্ধান্ত লৈছো যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্নিংটো একেবাৰে নোহোৱা হৈ যাব। গতিকে মই ভাবো যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে, সেই বেয়াটো অন্তত অলপ হলেও ৰেক্টিফাই হ'ব। আমি ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজ গাঁৱতে লাভ কৰিব এতিয়াৰে পৰা নিযুক্তি। LPME উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থীয়ে নিজ পঞ্চায়তত লাভ কৰিব এতিয়াৰে পৰা চাকৰি। এটা ভাল খবৰ।
চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিজ গাঁৱতে এতিয়াৰ পৰা নিযুক্তি লাভ কৰিব LPME উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থীয়ে নিজ পঞ্চায়তত লাভ কৰিব চাকৰি মেধাৰ ভিত্তিত এই নিযুক্তি দিয়া হ'ব সকলোৰে সুবিধাৰ্থে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংবাদ মেলত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু মেধাৰ ভিত্তিত এই বৃহৎ নিযুক্তি প্ৰদান কৰা হ'ব LPME উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থীয়ে নিজ পঞ্চায়তত লাভ কৰিব চাকৰি মেধাৰ ভিত্তিত এই নিযুক্তি লাভ কৰিব ৰাজ্যৰ লাখ লাখ নিবনুৱাই সকলোৰে সুবিধাৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বৃহৎ সিদ্ধান্ত আমি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিষয় সন্দৰ্ভত ব্ৰিফলি কি কৈছিল শুনোৱাৰ চেষ্টা কৰিম নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা নতুন সিদ্ধান্ত লৈছো আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যৰ গাঁৱে ভূঞে শিক্ষানুষ্ঠানসমূহ আছে বিশেষকৈ কলেজ আছে LP স্কুল আছে ME স্কুল আছে আৰু যেতিয়া আমি সেন্ট্ৰেলাইজ গ্ৰেড 4 ৰ পৰীক্ষা পাতো তেতিয়ালে সাধাৰণতে আমাৰ গাঁৱত যিজন কৰ্মচাৰী হ'ব লাগে প্ৰাথমিক বিদ্যালয়খনত মাধ্যমিক বিদ্যালয়খনত বা হাই স্কুলখনত মেৰিটত কেতিয়াবা বেলেগ জিলাৰ পৰা ল'ৰা ছোৱালী গৈ পায় ফলত এটা হাৰ্ট বাৰ্নিং এটা হয় যুৱক যুৱতীসকলৰ মাজত সেইকাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে LP স্কুল ME স্কুল হায়াৰ সেকেন্ডাৰী স্কুল এই তিনিওটা লগত যিমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'ব সেইখিনি আমি এটা নীতি প্ৰণয়ন কৰিম যি নীতিৰ জৰিয়তে নিজৰ গাঁওখনৰ পৰাই ল'ব পাৰিব কিন্তু গাঁৱতো কাক ল'ব পাৰিব মেৰিটত ল'ব লাগিব এনেই ল'ব নোৱাৰে গাঁৱতো মেৰিটতে হ'ব কিন্তু আমি যেহেতু বহুত সময় দেখা পাওঁ যোগদান কৰিব নিদিয়ে মানুহৰ মাজত হাৰ্ট বাৰ্নিং হয় যে আমাৰ গাঁৱৰে ME স্কুলখন নলবাৰী ME স্কুল আৰু বৰপেটাৰ পৰা মানুহ আহিছে যোৰহাটৰ ME স্কুল ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জয়েন কৰিব অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলো সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছো যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব যদি LP স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব হাই স্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব বা হায়াৰ সেকেন্ডাৰী স্কুল হলেও গাঁও পঞ্চায়তৰ পৰা হ'ব এইটো LPৰ পৰা হায়াৰ সেকেন্ডাৰী স্কুললৈকে হ'ব কলেজত আকৌ মেৰিট বেচিছতে হ'ব বা আন চৰকাৰী পোষ্ট বিলাকতো মেৰিট বেচিছত হ'ব এইটো মেৰিট বেচিছত হ'ব বাট ফ্ৰম দ্যাট ভিলেজ হ'ব বা দ্যাট পঞ্চায়ত হ'ব এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয় মেৰিটেড হয় কিন্তু সেই গাঁৱৰে হয় সেইকাৰণে হাৰ্ট বাৰ্নিংটো নাথাকে আমি এইবাৰ এটা সিদ্ধান্ত লৈছো যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্নিংটো একেবাৰে নোহোৱা হৈ যাব গতিকে মই ভাবো যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে সেই বেয়াটো অন্তত অলপ হলেও ৰেক্টিফাই হ'ব আমি ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা নতুন সিদ্ধান্ত লৈছো আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যৰ গাঁৱে ভূঞে শিক্ষানুষ্ঠানসমূহ আছে বিশেষকৈ কলেজ আছে LP স্কুল আছে ME স্কুল আছে আৰু যেতিয়া আমি সেন্ট্ৰেলাইজ গ্ৰেড 4 ৰ পৰীক্ষা পাতো তেতিয়ালে সাধাৰণতে আমাৰ গাঁৱত যিজন কৰ্মচাৰী হ'ব লাগে প্ৰাথমিক বিদ্যালয়খনত মাধ্যমিক বিদ্যালয়খনত বা হাই স্কুলখনত মেৰিটত কেতিয়াবা বেলেগ জিলাৰ পৰা ল'ৰা ছোৱালী গৈ পায় ফলত এটা হাৰ্ট বাৰ্নিং এটা হয় যুৱক যুৱতীসকলৰ মাজত সেইকাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে LP স্কুল ME স্কুল হায়াৰ সেকেন্ডাৰী স্কুল এই তিনিওটা লগত যিমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'ব সেইখিনি আমি এটা নীতি প্ৰণয়ন কৰিম যি নীতিৰ জৰিয়তে নিজৰ গাঁওখনৰ পৰাই ল'ব পাৰিব কিন্তু গাঁৱতো কাক ল'ব পাৰিব মেৰিটত ল'ব লাগিব এনেই ল'ব নোৱাৰে গাঁৱতো মেৰিটতে হ'ব কিন্তু আমি যেহেতু বহুত সময় দেখা পাওঁ যোগদান কৰিব নিদিয়ে
মানুহৰ মাজত হাৰ্ট বাৰ্নিং হয় যে আমাৰ গাঁৱৰে এমই স্কুলখন নলবাৰী এমই স্কুল আৰু বৰপেটাৰ পৰা মানুহ আহিছে যোৰহাটৰ এমই স্কুল ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জয়েন কৰিব অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলো সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছো যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব যদি এলপি স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব হাই স্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব বা হায়াৰ ছেকেণ্ডাৰী স্কুল হলেও গাঁও পঞ্চায়তৰ পৰা হ'ব এইটো এলপিৰ পৰা হায়াৰ ছেকেণ্ডাৰী স্কুললৈকে হ'ব কলেজত আকৌ মেৰিট বেচিছতে হ'ব বা আন চৰকাৰী পোষ্ট বিলাকতো মেৰিট বেচিছত হ'ব এইটো মেৰিট বেচিছত হ'ব বাট ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয় মেৰিটেড হয় কিন্তু সেই গাঁৱৰে হয় সেইকাৰণে হাৰ্ট বাৰ্নিংটো নাথাকে আমি এইবাৰ এটা সিদ্ধান্ত লৈছো যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ট বাৰ্নিংটো একেবাৰে নোহোৱা হৈ যাব গতিকে মই ভাবো যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা